ৰাতিপুৱা দেখোঁ গাঁৱৰ মানুহ টাউনলৈ যায় যায় মই তাকে ভাবিছোঁ গাঁৱতে থাকি যথেষ্টখিনি কাম কৰিব পাৰি চ' অসমীয়া মানুহৰ এটা কথা আছে বনাম আমি এলেহুৱা বুলি কিন্তু এইটো কথা নহয় আমি কৰ্মই ধৰ্ম হ'ব লাগে আৰু একো নাই পৃথিৱীত কৰ্মটোৱে ধৰ্ম যদি হয় তো আমি বহুত কাম কৰিব পাৰোঁ অভিযান্তা মিছন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ নাতি দূৰতে থকা এটুকুৰা ঠাইত আৰু এই ঠাইটুকুৰাৰ নাম হৈছে মেৰবিল আচলতে মেৰবিল অঞ্চললৈ আমি কিয় আহিছোঁ প্ৰথমে মই ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এই পৰিৱেশটো চাওক না ইমান সুন্দৰ এটা গ্ৰীনী এৰিয়াৰ মাজত আমি আহি উপস্থিত হৈছোঁহি আৰু এই গ্ৰীনী এৰিয়াটো কাৰ হয় একদম দেখিলে এনেকুৱা লাগে বাগানৰ মাজতে আছোঁ হয়ো কাষতে বাগান এখন আছে আমি সকলোখিনি দেখাম আমি এটা ফাৰ্ম হাউচৰ ওপৰলৈ গৈ আছোঁ আহক না আমি ভিতৰলৈ গৈ থাকোঁতে আমি দেখিছে ইয়াতে গাড়ী কেইবাখনো দেখিছে বাইক আছে বুলেট আছে আৰু আটাইতকৈ ডাঙৰ কথা চাহপাত আছে চাহপাতৰ কিনাৰতে আছে জিম অকণমান আগবাঢ়ি আহক আমি দেখাই আছোঁ আপোনালোকক এটা জিম সুন্দৰ জিম ইয়াতে আছে জিমটোৰ লগতে আছে ইয়াতে দেখিছোঁ বিশৃংখলভাৱে আচলতে ইয়াতে চাহপাত পৰি আছে এই সকলোখিনি কাৰ হয় কেনেকৈ আহিলে এইখিনিলৈ এই এখন সুন্দৰ বাগান তাৰপিছতে আমি ইয়াতে ফুলৰ বাগিচা দেখিছোঁ ইমান ধুনীয়া এটা নীৰৱ পৰিৱেশৰ মাজত এটা সুন্দৰ পৰিৱেশৰ মাজত এই ফাৰ্ম হাউচটো আছে ইমান ওপৰলৈ গ'লে আমি আচলতে দেখা পাম কি আছে আমি অকণ আগবাঢ়ি যাম ওপৰলৈ যাম তলখন অকণমান দেখাত বিশৃংখল লাগিছে যদিও বহুতো বস্তু দেখিছোঁ এখন হাবিৰ মাজত এখন ফাৰ্ম হাউচত যি বস্তু থাকিব লাগে সকলোখিনি আছে আমি বলকচোন অকণ আগলৈ যাওঁ গৈ থাকিলে দেখাই থাকিব পাৰিম আৰু দেখিছে কাষতে এখন সুন্দৰ বাগান আছে ইমান সুন্দৰ লাগিছে জেগাটুকুৰ পৰিৱেশটো ইমান গ্ৰীনী এৰিয়া দেখিয়ে খুব ভাল লাগিছে আৰু আমি ওপৰলৈ উঠি আছোঁ এতিয়া ওপৰৰ পৰা আপোনালোকে ভিউটো চাওক ইমান সুন্দৰ এটা ভিউ একচুৱেলি ফাৰ্ম হাউচত যি বস্তু থাকিব লাগে যেনেকুৱা এটা পৰিৱেশ থাকিব লাগে এটা সুন্দৰ পৰিৱেশ আছে ইয়াতে আৰু এই পৰিৱেশটো ক'ত সেই সকলোখিনি কথা আমি আপোনালোকক এতিয়া সবিস্তাৰে জনাম আহকচোন অকণমান কাৰ হয় আমি জানিবলৈ বিচাৰিম হয় এই ব্যক্তিজনক লগ পোৱাৰ আগতে আমি আৰু অকণমান ইফালে যাম এই ফাৰ্ম হাউচখনৰ ওপৰৰ পৰা মই আপোনালোকক ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ চাওক না ইমান এটা ধুনীয়া গ্ৰীনী এৰিয়া তাৰ মাজতে আমি ওপৰত আহি উপস্থিত হৈছোঁহি আৰু ইমানেই ভাল লাগিছে জেগাটুকুৰাত থাকি পেলাই টাউনৰ পৰা বেছি দূৰ নহয় অকণমান দূৰতে আছে ইমান ধুনীয়াকৈ এখন বিশাল বাগানৰ মাজতে এটা ফাৰ্ম হাউচ এই ফাৰ্ম হাউচটোত আমি আহি যেতিয়া ওপৰত বহিছোঁ একদম নিৰিবিলি পৰিৱেশ ইমান সুন্দৰ পৰিৱেশ চাই কিন্তু সঁচাকৈ খুব মনটো শান্তি লাগি যোৱা নিচিনা লাগিছে আহক না আমি কাৰ হয় ফাৰ্মখন অকণমান জানিবলৈ চেষ্টা কৰিম হয় এতিয়া আমি বহি আছোঁ আৰু এই ফাৰ্ম হাউচখনৰ অনাৰৰ লগত আমি কথা পাতিম প্ৰথমে অভিযান্তা মিছন ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ প্ৰথমে পৰিচয়টো দিয়াৰ আগতে এটা কথা খুব সুন্দৰ এটা নিৰিবিলি পৰিৱেশ থাকি খুব ভাল লাগিছে আৰু বেছি দূৰ নহয় টাউনৰ পৰা কওকচোন আপোনাৰ পৰিচয়টো দিয়কচোন হয় নমস্কাৰ মোৰ নাম শ্ৰী অনিৰণ দত্ত আৰু আপোনালোকে আহিছে মোক আমাৰ ইয়াত মানে এটলিষ্ট বুজিবলৈ মানুহক বুজাই দিবলৈ মোৰ বিষয়ে তো তাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আৰু মোৰ ঘৰ চেণ্ট্ৰেল মাৰ্কেটত এইখিনি ককা দেউতাহঁতে লৈ যোৱা মাটি তো মই প্ৰথমতে এখন বাগানত চাকৰি কৰিছিলোঁ চাকৰি ট্ৰেইনী এছিষ্টেণ্ট হিচাপে জইন কৰিছিলোঁ তাৰপিছতে মই তাত এছিষ্টেণ্ট হৈছিলোঁ তাৰপিছতে মোৰ দেউতাৰ অকণমান গা বেয়া হ'ল তো সেইটো সূত্ৰে মই চাকৰিটো এৰি থৈ আহিব লগা হ'ল আহি পেলাই মোৰ প্ৰথমটো যিখিনি মই শিকিছিলোঁ বাগানৰ বিষয়ে অকণমান শিকিছিলোঁ তো বাগানে আহি পেলাই প্ৰথম ইয়াত মই ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছতে মই তেনেকৈ বাগানৰ পৰা লাহে লাহে মই বস্তুবোৰৰ অভাৱ হ'বলৈ ধৰিলোঁ বাগানৰ লগত এটা মোৰ ঘৰৰ প্ৰয়োজন হ'ল মই সৰুকৈ এটা বাঁহৰ ঘৰ বনালোঁ তাৰপিছত দেখিলোঁ ইয়াতে তাৰপিছতে বাগানৰ কাৰণে দেখিলোঁ গোবৰ প্ৰয়োজন এতিয়া পুলিবোৰ লগাবলৈ গাঁৱত বিচাৰি যাওঁ কাৰো ওচৰতে পুলি নাই গোবৰ নাইকিয়া হোৱাত মই গৰু পুহিবলৈ আৰম্ভ কৰিলোঁ প্ৰথমতে মই অসমীয়া থলুৱা গৰুৱে পুহিছিলোঁ তাৰপিছতে গৰুখিনি পোহা দেখিলোঁ গোবৰটো হয় লগতে গাখীৰটো ওলায় গাখীৰটো এটা দেখিলোঁ ভাল ব্যৱসায় দেখোন এইটো এটা গাখীৰৰ বিজনেছ কৰিবলৈ মই ভাবিলোঁ তেনেকৈ অকণ কমাৰ্চিয়েল কৰোঁ তো মই অকল সদায় এইটোৱে বিশ্বাস কৰোঁ থলুৱা বস্তুৰ ওপৰত মই বেছি নিৰ্ভৰ কৰোঁ সেইকাৰণে মই যিমান পাৰোঁ জাৰ্চি আনিছিলোঁ যদি মই গুৱাহাটীৰ আমাৰ পূৰবী বাইদেউ যিটো আমাৰ তাত হেৰি আছে গভৰ্ণমেণ্টৰ যিখন ভেটেনেৰী আছে তালৈ কথা পাতি মই চাহিৱাল জাতীয় গৰু কৰিম বুলি ভাবিলোঁ তো সেইটো সূত্ৰে মোক পূৰবী মেডামে এটা বুল দিলে গৰু অকশ্যনৰ পৰা এইটো পালোঁ তো আনি পেলাই মই বুলটো আনিলোঁ তাৰ পৰা মই ক্ৰছ কৰাই এতিয়া মই চাহিৱাললৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আমাৰ লোকেল গৰুখিনিও চাহিৱাললৈ কৰি চাহিৱালৰ গাখীৰটো খুব ভাল আৰু যাতে মই ভাল বস্তু এটা দিব পাৰোঁ তাৰপিছতে মই লাহে লাহে দেখিছোঁ মোৰ ইয়াত মাটি আছে যিহেতু যথেষ্ট মাটি আছে তাৰপৰা মই ফিচাৰী আৰম্ভ কৰিলোঁ
ফিচাৰী প্ৰায় 6-7 বিঘা ফিচাৰী আছে। তাৰপিছতে মই দেখিলোঁ ইয়াতে ফিচাৰীটো মই তেতিয়া হাঁহটো আৰম্ভ কৰিছোঁ, লাহে লাহে শিকিছোঁ আচলতে কামবোৰ। তাৰপিছত লাহে লাহে শিকি আছোঁ। তো মোৰ ইয়াত স্ক'প আছে যথেষ্টখিনি, মোৰ ঘাঁহ কৰিব পাৰি, নেপিয়াৰ ঘাঁহ কৰিছোঁ এতিয়া। যিটো সময়ত মই এটা চাইছিলোঁ যে যেতিয়া মই মানুহখিনি চাওঁ, মই টাউনৰ পৰা গাঁৱলৈ আহোঁ, তেতিয়া সেইটো সময়ত ৰাতিপুৱা দেখোঁ গাঁৱৰ মানুহ টাউনলৈ যায়। মই তাকে ভাবিছোঁ গাঁৱতে থাকি যথেষ্টখিনি কাম কৰিব পাৰি। আৰু এটা ঠিক চাকৰিটো মানুহে কৰিব লাগে, চাকৰি কৰিলে মানুহৰ কামটো শিকিব পাৰি যে কেনেকে কাম কৰে, কেনেকে কৰ্মচাৰী আইডিয়াটো পায়। আইডিয়া পায়। মই তোমাক কথা কোৱাৰ আগতে দুটামান কথা মই আকৌ ক'ব বিচাৰিছোঁ। যিহেতু এতিয়া বৰ্তমান নৱপ্ৰজন্মক আমি দেখিছোঁ চাকৰিমুখী হয়, বা আজিকালি যুৱকবিলাকক, নৱপ্ৰজন্মৰ যুৱকবিলাকক আমি দেখিছোঁ এটা স্মাৰ্টফোন লাগে, ধুনীয়া লাক্সাৰিয়াছ কাৰ এখন লাগে, আৰু খুব শান্তিত পৰিৱেশ এটাত মুঠতে খুব একো কষ্ট নকৰাকৈ থাকিবলৈ বিচাৰে। কিন্তু তুমি দেখিলোঁ একদম, তুমি বুলিয়ে কৈছোঁ, তুমি আমাতকৈ সৰু যেতিয়া, আৰু অনিৰ্বাণ যিহেতু দেখিছোঁ আমাৰ ঘৰৰ কাষতে থাকে, একদম জঞ্জাল টাউনৰ মাজৰ এটা ঘৰত থাকে, তাৰ পৰা তুমি এইখিনিলৈ আহিলা ইমান ধুনীয়াকৈ কৰিবলৈ, ক'বা ইনস্পিৰেশ্যনটো ক'ব পালা তুমি? এইটোৱে সৎসক, মই বাগানত কৰা চাকৰি, বাগানৰ এটা পৰিৱেশ পাই আহিছিলোঁ। সেই পৰিৱেশটো মই নিজে ইয়াতো এটা বনাবলৈ চেষ্টা কৰিছোঁ। টাউনত চাকৰি মানুহে কৰিব লাগে, মই কৈছোঁ যে চাকৰিমুখী হ'ব লাগে, কিন্তু চাকৰিটো কৰিলে গম পোৱা যায় যে এজন মানুহৰ লগত কেনেকে ডিল কৰিব পাৰি, কেনেকে কাম কৰিব পাৰি, 10জন মানুহৰ কথা শিকিব পাৰি। তো মই ভাবোঁ এটা চাকৰি কৰিব লাগে, চাকৰি কৰি পেলাই যদি পাৰে তেতিয়াহ'লে নিজৰ ভাৱে বিজনেছটো ছেট আপ কৰিব লাগে। আজিকালি এণ্টাৰপ্ৰিনিয়ৰৰ যুগ, বিভিন্ন ধৰণৰ কাম কৰিব পাৰি। আৰু আমাৰ অসমীয়া মানুহৰ এটা কথা আছে, বনাম আমি এলেহুৱা, কিন্তু এইটো কথা নহয়, আমি কৰ্মই ধৰ্ম হ'ব লাগে, আৰু একো নাই পৃথিৱীত। কৰ্মটোৱে ধৰ্ম যদি হয় তো আমি বহুত কাম কৰিব পাৰোঁ। তো এতিয়া মই চালোঁ যে মই চাইছোঁ যে গৰু পুহিলেও যথেষ্টখিনি পাৰি, আৰ্ণ কৰিব পাৰি। মই এতিয়া 100% তাত দিব পৰা নাই। মোৰ এখন চেণ্ট্ৰেল মাৰ্কেটত দোকান আছে। দোকানো আছে দেই, মানে একদম মাল্টি টেলেণ্টেড। মই পাইছোঁ এডোখৰ মাটি, দেউতাহঁতে দি থৈ যোৱা, মই ৰাখিবলৈ চেষ্টা কৰিছোঁ। তো আমাৰ দোকানখনো প্ৰায় 52 years হ'ল। এবাৰ 72ত খুলিছিল দেউতাই, এতিয়া 52 years ৰানিং হৈ আছে। সেই দোকানখনো মই চাব লাগে। মোৰ দাদা আৰু মোৰ ৱাইফো যথেষ্টখিনি যিটো সহায় কৰে, মাও সহায় কৰে। তো ভাইটিও কৰ্মসূত্ৰে সি গুৱাহাটীত থাকে, ইয়াতো সি পৰিৱেশটো নাজানেই। তো সেইটো মানে মোৰ ৱাইফেও যথেষ্টখিনি ছাপোৰ্ট কৰিছে। আৰু সেইটোৱে কওঁ, মানে কৰ্ম কৰি চাব লাগে, ৰিজাল্টটো মানুহে ফল পাবই। কৰ্মই নকৰে যদি মানুহে ক'ত পাব? মই পাৰিম নোৱাৰিম, কৰি চাব লাগে। মইতো কৰি চাইছোঁ, মই এক্সপিৰিয়েঞ্চ কৰি চাইছোঁ। মই এতিয়া গৰু পুহিছোঁ, গৰু পুহি যথেষ্টখিনি মই ভাবিছিলোঁ মই পাৰিম নে নোৱাৰিম, কিন্তু পাৰিয়ে আছোঁ, চলি আছে। মোৰ লগত 8টা পৰিয়াল, মইতো কি পাইছোঁ ডাঙৰ কথা নহয়, মোৰ লগত 8টা পৰিয়াল জড়িত হৈ আছে, তাহাঁতিতো চলি আছে। মই 8টা পৰিয়ালক ঘৰততো কিবা এটা দিব পাৰিছোঁ, সেইটো এটা ডাঙৰ কথা। মানে অনিৰ্বাণৰ ইয়াত এখন বাগানৰ লগতে এতিয়া মানে বিজনেছটো এক্সপাণ্ড কৰি গৈ আছে, নহয় জানো? ইয়াতে এটা প্ৰথমে কেঁচা ঘৰ বনালে, এতিয়া ইমান ধুনীয়া বাংলা ষ্টাইলত ইমান ধুনীয়া এটা ফাৰ্ম হাউচ আছে ইয়াতে। তাৰপিছতে ইয়াতে আমি দেখিলোঁ প্ৰথমে তেওঁ এখন বাগান আছিলে, তাৰপিছতে পুখুৰী আছে, তাৰপিছতে গোপালক হিচাপে এতিয়া বহুতো স্বীকৃতি পাইছে, তোমাক অনাৰো কৰিছিলে ন? হয়, এইটো মোৰ সৌভাগ্য। মই মানে ৰাষ্ট্ৰীয় গকুল মিছনৰ আণ্ডাৰত মই এইবাৰ স্বাধীনতা দিৱসত PMৰ ফালৰ পৰা আমাক নিমন্ত্ৰণ জনালে যে আমাক গোপালকখিনিক তাত আমাৰ ইমান ধুনীয়াকৈ অনাৰ কৰিলে, আমাক যথেষ্ট আমি উপকৃত হৈছোঁ আৰু লগতে উৎসাহিত হৈছোঁ। আৰু এটা মোৰ জিমো আছে তলত। মই দেখি আহিছোঁ জিমটো ইয়াত কিয় ৰাখিছা? একচুৱেলি মই ভাবোঁ সুস্থ শৰীৰত সুস্থ মন থাকে। তো মই ভাবোঁ ওচৰৰ পাজৰৰ ল'ৰাখিনি যদি ক'ৰবাত আড্ডা মাৰি মোবাইল টিপি থকাতকৈ ৰাতিপুৱা সময়খিনি অকণমান আহি জিম কৰক। আমাৰ ৰাতিপুৱা য়োগাও কৰে, পাৰ্থ বুলি ল'ৰা, খুব বঢ়িয়া ল'ৰা। সি আহি পেলাই আমাক য়োগা শিকায় 2টা সপ্তাহত 2 দিন, আৰু 10টা ল'ৰাই ইয়াতে প্ৰেক্টিচ কৰি। আৰু স্বাস্থ্যটো থাকিলেহে আমাক সকলো কাম কৰিবলৈ সুচাৰুৰূপে কৰিবলৈ আমি পাৰিম। স্বাস্থ্যৰ কথা কৈছা যেতিয়া, যিহেতু তুমি এটা সময়ত মডেলিং কৰিছিলা, কোৱাচোন অকণ মডেলিঙৰ বিষয়ে। সেইটো এটা বেলেগ পৰিৱেশ আছিল। আমি শিৱসাগৰত তেতিয়া মডেলিঙৰ ইমান হেৰি নাছিল। তো মই এইটো ক্ষেত্ৰত আছমানুৰ কথা ক'ব লাগিব। সি যথেষ্টখিনি আমাক আগবঢ়াই নিছিল। সুফিয়া মেডামে আমাক যথেষ্টখিনি সহায় কৰিছিল। তেতিয়া আমি এটা বয়স আছিল, তেতিয়া আমি যথেষ্টখিনি এইটোৱে নিজকে সুন্দৰ কৰি ৰাখিব বিচাৰিছিলোঁ। তেতিয়া স্বাস্থ্যও কৰিছিলোঁ, লগতে মডেলিঙো কৰিছিলোঁ। মডেলিঙৰ লাইফটো আমি প্ৰায় 10 বছৰমান মডেলিং কৰিছিলোঁ। মই অসমৰ বিভিন্ন স্থানত কৰিছিলোঁ, অসমৰ বাহিৰত যোৱা নাই। কিন্তু অসমৰ গুৱাহাটী আমি ট্ৰেড চেণ্টাৰটো অপেনিঙত আমাক মাতিছিল, সুফিয়া মেডামক মাতিছিল। আমি
সেইটো এটা বৰ সুন্দৰ লাইফ আছে তাৰ পৰা লাহে লাহে বিয়া পাতিলা সংসাৰ হ'ল এতিয়া মানে এইখিনি লৈ তুমি খুব ছেটিছফাই নে ছেটিছফাইড মোৰ ইয়াত থাকি বেছি ভাল লাগে নে চেণ্ট্ৰেল মাৰ্কেটত থাকি ইয়াত থাকি ভাল লাগে কিন্তু তাতো এটা কৰ্মস্থান আছে কাৰণ দোকানখনো মই এৰিব নোৱাৰো তো সেইটো সূত্ৰে দোকানত যাবই লাগিব আগবেলা দিনটো মই ইয়াত যিখিনি পাৰোঁ কৰ্ম কৰোঁ 4টা বজালৈকে তাৰপিছত মোৰ দাদা এজন আছে প্ৰাঞ্জল দা তেওঁ যথেষ্টখিনি মোক সহায় কৰিছে বাগানৰ পাত চাত তুলি ইয়াতে চব কৰা হয় নেকি হয় ইয়াৰ পৰা এজেণ্ট আহে এজেণ্টে লৈ যায় কেঁচা পাতহে আমি দিওঁ এজেণ্টে আহি লৈ যায় আৰু আমি ইমান বহুত ডাঙৰ ন তোমালোকৰ এৰিয়াটো কিমান আছে ইয়াত বাগান ন এইটো এনেই আমাৰ গোটেই মাটিটো আছে 80 বিঘা মাটি আছে 80 বিঘা বাগান কিমান এৰিয়া বাগান 22 বিঘা মান আছে মই আৰু এক্সটেনশ্যন কৰিম বুলি ভাবি আছো 22 বিঘা আছে ভাল বেয়া নালাগে পৰিৱেশটো ধুনীয়া এই বিভিন্ন ধৰণৰ চৰাই আহে ইয়াত হৰ্ণ মানে হৰ্ণবিল বুলি কয় যিটো আমাৰ লোকেল হৰ্ণবিল সেইবোৰ আহে এটা দুটা সোণালী বান্দৰো ক'ব পৰা আহিলে সেইটো মই নাজানো ক'ব পাৰিলে ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি পেলাই এনকুৱাৰী কৰিছিল তাৰপিছতে বিভিন্ন ধৰণৰ ভাটৌটো আছেই বিভিন্ন ধৰণৰ চৰাই মই য'ত কাজিৰঙাত নেদেখা চৰাই এইটো দেখিছোঁ ৰং বিৰং মই চৰাইৰ ওপৰত ইমান নলেজ নাই কিন্তু মই চেষ্টা কৰোঁ ইমান ধুনীয়া ধুনীয়া চৰাই আহে ফিচাৰীটোত মোৰ যথেষ্টখিনি হাঁহ পৰে মই পিছে নেখেলোঁ হাঁহ কিমাননো খাব মাছ খাওকচোন বাৰু বহুত ভাল লাগে আমি অনিবানৰ য'ত আচলতে গৰু ৰাখিছে আমি অকণমান সেইটো চাবলৈ যাম দেই অনিবান আমি আগবাঢ়ি যাওঁ তেনেহ'লে আমি এতিয়া ফাৰ্ম হাউচৰ পৰা নামি আহিছোঁ নামি আহি একদম জংঘলৰ নিচিনা কিনাৰতে চব পুখুৰী এটা আছে আৰু ছাতি এটা লৈ আহিছোঁ কাৰণ বহুত ৰ'দ দিছে অনিবান আমাৰ আগে আগে গৈ আছে আমাক দেখাই যাব কি কি কৰিছে আচলতে বৰ আচৰিত কথা একদম শিক্ষিত এজন যুৱক টাউনৰ মাজত থকা এজন যুৱক আৰু এইজন যুৱকে ইমানখিনি কৰিছে আমাৰ ঘৰৰ কাষতে থাকে আজিহে গম পাইছোঁ আমি গৈ আছোঁ পুখুৰীটো দেখিছে নহয় পুখুৰীটোত মাছ থৈছে ইয়াতে আৰু হাঁহ বিভিন্ন ধৰণৰ হাঁহ পৰে বুলি আমি গম পাইছোঁ হাঁহ পুহিছে কুকুৰা পুহিছে মোৰ তাৰ পৰা একদম চবফালে মাটি আচলতে মাটি যে কেতিয়াও এনেই পৰি থাকিব নালাগে তাৰ প্ৰমাণ কিন্তু অনিবাৰণে বৰ সুন্দৰভাৱে কৰা আমি দেখা পাইছোঁ এইখন তোমাৰ বাগান ন এতিয়া এই পুখুৰীত তোমালোকে মাছ মেলি থোৱা আৰু হয় মাছ মেলিছোঁ মাছ আছে আৰু সিফালেও এটা পুখুৰী ফিচাৰী আছে এইফালে এবিঘামান আছে এইফালে প্ৰায় 5 বিঘামান মাটি আছে এইটো কিমান এৰিয়া এইটো এবিঘামান হ'ব মানে পুখুৰী কেইবাটাও আছে পুখুৰী দুটা পাৰ্ট কৰি দিছোঁ এটা পাৰ্ট এইটো এটা সেইটো বৰ দীঘলকে আছে মানে ডাঙৰকে আছে আজিকালি যি নৱপ্ৰজন্ম চবেই আচলতে মোবাইলটো লৈ আমি য'তে যাম অকল মোবাইলটো লৈ টিপি থকা দেখো যোন ঠাইতে দেখা যায় আমি খালি মাছ ন এইডোখৰতে আৰু এটা কথা কয় এইটো বৰ আমাৰ ঔষধি গুণ আমাৰ ইয়াত যথেষ্টখিনি আছে এইটো সৰু আমলখি টাইপৰ দেখিছেনে এইটো সদায় মই আহিলে খুব খাওঁ এইটো বৰ বঢ়িয়া বস্তু এইটো স্বাস্থ্যৰ কাৰণে ভাল বুলি কয় ইয়াতে বনৰীয়া বস্তু এইটো সদায় এইটো পালে মানে সৰু সৰু আমলখি পাতৰ তলত দেখিছে স্বাস্থ্যৰ কাৰণে খুব মানে ভাল গুণ আছে যেহেতু আমি এতিয়া গৰু ফাৰ্মখনলৈ গৈছোঁ গৰু ফাৰ্মখন যোৱাৰ আগতে আমি ডাঙৰ ডাঙৰ এটা ঘাঁহ দেখিছোঁ এইবোৰ কি হয় নিবান এইটো দুটা প্ৰজাতি আছে মোৰ ওচৰত এটা আছে আমেৰিকান ৰেড নেপিয়াৰ এটা আছে নেপিয়াৰ যিটো থাইলেণ্ড হাইব্ৰিড নেপিয়াৰ এইকেইটা প্ৰটিনৰ পাৰ্চেণ্টেজ যথেষ্ট থাকে আৰু গৰুৰ মেইন খাদ্য আপুনি যিমানেই দানা খুৱাওক ঘাঁহ নিদিলে গৰুৱে কেতিয়াও গাখীৰ ভাল নিদিয়ে আৰু তাহাঁতৰ ডাইজেষ্ট চিষ্টেম ভাল হৈ থাকিবৰ কাৰণে সদায় ঘাঁহৰ আৰু খেৰৰ যথেষ্ট প্ৰয়োজন হয় তো মই সেইকাৰণে যিমান পাৰিছোঁ মই মাটি উলিয়াই পেলাই মই ঘাঁহৰ খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ জেনেৰেল ঘাঁহ নহয় এইটো আপোনাৰ এইবোৰ ৰিচাৰ্চ কৰি উলিয়াই তাৰ প্ৰটিন পাৰ্চেণ্টেজটো বেছি এইটো এটা ৰঙা ৰঙা দেখিছে নে এইটো এটা আমেৰিকান ৰেড নেপিয়াৰ তো মই আজিকালি সুবিধা হৈ গৈছে মোবাইলৰ এটা ভাল বেনিফিটো আছে যিটোৱে এমাজনৰ পৰা মই আনিছোঁ তো আজিকালি যথেষ্টখিনি পায় এইবোৰ বস্তু আগতে পোৱা নাছিল মানে আমাৰ এতিয়া যথেষ্টখিনি পায় এইবোৰ ঘাঁহৰ চিট মানে শিপা পায় এইবোৰ মানে তুমি অনলাইনত অৰ্ডাৰ দি আনিছোঁ মই সাংঘাতিক কথা আমি গৰু সাধাৰণতে এনে তলত লাগি থকা ঘাঁহ বিলাকে নাই সেইটোৱে আপোনাক পৰ্যাপ্ত নহয় এইটোত আপোনাৰ আচলতে এই ঘাঁহটোৰ পৰা প্ৰটিনটো বেছি পায় গৰুৱে ন এইটো এটা নতুন কথা শিকিছোঁ আৰু এটা তুমি কথা কৈছা যে পখিলা ইয়াত খুব ওলাই ন হয় পখিলা মানে মই যিমানটো জানো যে য'ত মানে পলিউশ্যন কম থাকে ন তাত পখিলাটো বেছি মই যিমানখিনি জানো নহ'বও পাৰে মোৰ কনচেপ্টটো কিন্তু যথেষ্টখিনি পখিলা হয়
অকল আচলতে গৰু পুহিলে নহব গৰুক যিখিনি খাদ্য লাগিব গৰুক যিটো পৰিৱেশ লাগিব ঘাঁহটো মেইন বস্তু আপোনাৰ পোৱা যায় এইখিনি গোবৰ যেটো তুমি গোবৰ হয় প্ৰথমে এখিনি মোৰ কৈছিলা বাগানৰ কাৰণে একচুয়ালি এই গোবৰৰ কাৰণে মোৰ গৰু আৰম্ভ হৈছে এই গোবৰখিনি মই প্ৰত্যেক বছৰে নি পেলাই মানে মই বাগানত দিওঁ মানে হাৰৰ কাৰণে হয় হয় এইবোৰ আমাৰ খেৰৰ আচলতে মেইন হেতুৱে আছিল নহয় জানো হয় 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 এই অৱহেশত আমি আহি পালো অনিবাৰ্ণৰ যি গৰু ফাৰ্মখন সেই গৰু ফাৰ্মখন চাবলৈ একচুয়ালি মই গৰুটো মানে ধৰক দানা পানী দি পেলাই এই এৰিয়াটোৰ ভিতৰত এৰি দিওঁ আসলে গৰু আমি সুবিধা আমি টাউনত গৰু পুহু বান্ধি ৰাখো এটো একচুয়ালি নিয়মেই নহয় গৰু সদায় এক্সাৰসাইজ কৰিবলৈ প্ৰয়োজন হয় খুজ কাঢ়িবলৈ অকমান জায়গাত লাগে তো হেতু কাৰণে মই এৰিয়াটো এটা সৰু এৰিয়াৰ ভিতৰত তাহতক এৰি দিওঁ এইফালে ঘৰ সবিলা ইয়াৰ মানে ইয়াতে যে আছে এইবোৰ ইয়াত চাই ন স্বাস্থ্য কৰে তেওঁলোক থাকে ইয়াত একচুয়ালি আমি পিছফালৰ পৰা আহিছো আগফালৰ এন্ট্ৰি এইফালৰ মই সৰুকে কুকুৰৰ কেনেল এটাও আৰম্ভ কৰিম বুলি ভাবিছো এই আমাৰ দেশী কুকুৰ কিন্তু মই কন্টাক্ট কৰি আছো ৰাজাপাল্লাম যেটো ইন্ডিয়ান হাউন্ড সেই হাউন্ডটো আনিবলৈ চেষ্টা কৰিছো আজিকালি ইন্ডিয়ান আৰ্মিও লৈছে মুথুল হাউন্ড তো এইবোৰ বস্তু মানে দেশী বস্তু আমাৰ ভাৰতীয় বস্তু আমি জাৰ্মান শেফাৰ্ড বৰু লেব্ৰাডোৰ পুহু এইবোৰ একচুয়ালি বাহিৰৰ বিদেশৰ কুকুৰ আমি ইয়াত আনি পেলাই এডপ্ট কৰি তাহাঁতক ক্ৰছ কৰি ব্ৰিড কৰি উলিয়াইছো কিন্তু আমাৰ দেশী বস্তুবোৰ আমি এৰি দিছো ইন্ডিয়ান হাউন্ড আছে ইন্ডিয়ান হাউন্ড যে ৰাজাপাল্লাম বুলি এটা ব্ৰিড আছে এটো খুব ভাল মই কেৰালাত পাই এটো আৰু এটা মুথুল হাউন্ড ইন্ডিয়ান আৰ্মিয়ে এডপ্ট কৰিছে তো এই বস্তুবোৰ আমি এৰি দিছো নিজৰবোৰ এৰি পেলাই বিদেশীবোৰ আটা কৰিছো মই এটো এটা কেনেল ভৱিষ্যতে বনাম বুলি মই ভাবিছো এতে এনেকে কুকুৰখিনি তুমি ৰাখি দিছা এখিনি আমাৰ মানে দেশী কুকুৰ মেইনটেনেন্স ফ্ৰী এখিনি আমাৰ ৰাতি মই তাত দিনত তাহতক ইয়াত বাইন থওঁ ৰাতি মই এৰি দিওঁ ৰাতি আৰু হেতি গুটেখন চৰি থাকে আৰু হয় হয় ৰাতি ৰাতি প্ৰটেকচনৰ কাৰণে ইয়াত মই এটা মই শিকিছো এই কামটো এতিয়া পিগাৰী আৰম্ভ কৰিছো পিগাৰী দুটা মানে মই গাহৰিৰ পৰা আৰম্ভ কৰিছো তো মই আকৌ কেঁচু খাৰু আৰম্ভ কৰিছো ইয়াত এইবোৰ এটা চলে নতুন প্ৰজেক্ট হয় বহুত কাম খেতি মাটিৰ পুৰা এটো মই বনাই থৈছো ইয়াত মই কেঁচু খাৰ বনাম এইটো আমাৰ হাঁহৰ মুৰ্গী গৰাল এটা কথা কিন্তু কম এটো কিমান অকমান জায়গা নহয় জানো ইমান অকমান জায়গাত এফালে কুকুৰ আছে গাহৰি আছে কেঁচু খাৰ কৰিব লৈছে মানে ইনোভেটিভ কাম কিছুমান তুমি কৰি আছা নহয় জানো হয় হয় চেষ্টা কৰিছো কামটো কৰিবলৈ শিকিছো আসলতে মানে ঘপককে কেতিয়াও এগাল বস্তু আনি পেলাই কেতিয়াও আৰম্ভ কৰিম মানে সৰুকে আৰম্ভ কৰি মই এজনী গৰুৰ পৰা আৰম্ভ কৰিছো লাহে কামটো শিকিছো আজি 10-12 বছৰ হৈছে গৰুটো এক্সটেন্ড কৰিছো এটা থাপনা এখন এটো নামঘৰ হয় মানে এটো কাৰণে বনাইছো যাতে মানুহ এজন আহিয়ে প্ৰথম এন্ট্ৰেন্স হৈ মন্দিৰটো দেখি যি মনত বেয়া ভাব আছে এটলিষ্ট মন্দিৰটোৱে তেওঁক অতৰাই দিয়ে এটো কাৰণে আসলে মন্দিৰ ভাগ নিগেটিভ ভাইবছবোৰ অতৰাবৰ কাৰণে মন্দিৰ ভাগ লাগে আৰু ভগৱান সদায় থাকেই ভগৱান নাথাকিলে একো কামেই কৰিব নোৱাৰো এটো আমাৰ গুহালি এন্ট্ৰেন্স আমি অকণ ভিতৰটো দেখাবলৈ চেষ্টা কৰিম দেই কিমানখিনি গৰু আছে কি কথা যি গৰুৰ কাৰণে আচলতে তুমি ৰাষ্ট্ৰীয় পৰ্যায়ত অনাৰ পাইছা নহয় জানো হয় 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 সাংঘাতিক কথা তুমি ইমান এটা ইয়থক দেখাবলগীয়া এটা কাম কৰি আছা কিমান চেষ্টা কৰিছো আচলতে এইখিনি গৰু মোৰ আৰু এফালে কাপছখিনি এফালে বেলেগে হিপাৰ্ছখিনি বেলেগে ৰাখো এইবোৰ পোৱালি সেইবোৰ চাহেৱাল এইটো 100% চাহেৱাল ইন্ডিজিনিয়াছ ব্ৰিড এইটো এইবোৰ প্ৰজাতিটো উখ হয় ন উখ মানে আমাৰ যথেষ্ট উখ হয় আমাৰ দেশী গাখীৰৰ কোৱান্টিটিও বেছি কোৱান্টিটিতকে কোৱালিটি প্ৰডাক্ট কোৱালিটি এইবোৰ এজনী জাৰ্সি এজনী চাহেৱাল F1 আৰু খুব সুন্দৰকে তুমি থৈছা গৰু হয় হয় একচুয়ালি গৰুটো মই যিমানটো দেখিছো বা মই দেখিছো এনেকৈ পুহিব লাগে যাতে এইবোৰ চাহেৱাল F1 এজনী চাহেৱাল প্ৰায় 60% আহিছে এই মেল ই 100% চাহেৱাল এই তুমি যে কৈছিলা আনিছিল মই আনিছো বুলি কৈছিল যে এই গৰু যদি আনিছিল এই মানে গৰুটো আনিছো মই এটো 100% চাহেৱাল হয় ইয়াৰ নাম জুনবিল নামটো কি কলা তাৰ নাম জুনবিল এতিয়া এই গৰুটো পাই তুমি ক্ৰছ কৰি পেলাই এই গৰু কিমান দিন হল ইয়াৰ 5 বছৰ হৈছে 5 বছৰ তোমাৰ লগত আছে নি 5 বছৰ মানে বয়স 5 বছৰ হৈছে মই তাক 7 মাহত আনিছিলো বহুত অকমান আনিছিলো হয় এতিয়া ইয়াৰ পোৱালি এইবোৰ ওলাইছে এইবোৰ প্ৰায় 80% 70% মান চাহেৱাল আহিছে মাই গড তুমি বেলেগ কাম কৰি আছা কিন্তু দেই চেষ্টা কৰিছো আচলতে এটো 5 বছৰে গৰু ন হয় 5 বছৰ আৰু তুমি 7 মাহতে আনিছা মই 7 মাহত আনিছো ইয়াৰ লগত ক্ৰছ কৰি এটা হেতু পোৱালি চাহেৱাল আৰু গৰুখিনে তোমাক পুৰা চিনিয়ে পায় ন মানে হেতু এটা সদায় অহা যোৱা চলি থাকে
উঠ উঠ নাই সি শুই আছে উঠিলে এইটোতো কিমান দিন হৈছে এইটো বাচ্চাটো ইয়াৰ এসপ্তাহ হৈছে এসপ্তাহ ইমান মস্ত ওখ আছে কয় সেয়া এইটো চাহিৱালৰ প্ৰজাতিৰ গৰু তুমি মানে এতিয়া চাহেৱাল কলা ন সেইটো এটা প্ৰজাতি গৰু হয় এইটো ইণ্ডিজিনিয়াছ ব্ৰিড হয় এইটো আমাৰ মানে গৰু মানে দেশীয় গৰু এইটো ভাৰতীয় গৰু আমি যে চাহেৱাল যিটো আমি হলিষ্টেন ফিজন যেনেকে HF বুলি কওঁ সেইবোৰ বাহিৰৰ গৰু আচলতে অনিবানৰ আচলতে এই ফাৰ্মখন দেখিলেও মানুহে কিন্তু ইয়াতে এতিয়া কিছুমান মানুহে গৰু ফাৰ্মত সোমাবলৈ অকমান হেজিটেট কৰে এই খুব গেলা বোকা এনেকুৱা হৈ থাকে ইমান সুন্দৰভাৱে মানে ৰাখিছে দেখি খুব ভাল লাগিছে এতিয়া মই গৰুখিনি একচুৱেলি এৰি দিম আপোনালোক আহিব বুলিয়ে মই বন্ধ কৰি ৰাখিছিলো এনেকে ওলাই থাকে এটা গোটেই খুলি থাকিব তাতে ধুনীয়াকে চৰে মেলে ইয়াতে হয় বৰ ভাল লাগিছে দেখি পেলাই আমি বাহিৰলৈ যাওঁ অকমান কিন্তু এটা কথা ফুড মেনেজমেণ্টটো বহুত প্ৰয়োজন আমি ইয়াত যেতিয়া মানে আমি খোৱা দিওঁ আমি ড্ৰাই ফিডিং কৰো মানে আমি কেঁচা শুকানকে দিওঁ আমি আগতে ময়ো দিছিলো পানী এগালমান দিয়ে তাহাঁতি ডাইজেষ্ট তেনেকে নহয় মই TMR বনাওঁ টোটেল মিক্স ৰাচন তো তাত মই দানাটো মই ঘৰুৱাভাৱেই বনাওঁ তাত মোৰ সেই মেচিন আছে মেচিনত মই খেৰ ঘাঁহ কাটি একেলগে মিক্স কৰি দিওঁ আচলতে সেইটো চাইণ্টিফিকেলি তেনেকেই দিব লাগে তেতিয়া মানে গৰুৰ ডাইজেষ্ট চিষ্টেমটো ভাল হয় তো এইবোৰ বস্তু কৰি গৈছোঁ কাৰণে ইউটিউবত শিকিছোঁ কৰি গৈছোঁ দেখিছোঁ বেলেগক এইটো চাফ কাটাৰ মেচিন কয় ইয়াত এনেকে খেৰটো আমি কাটো ঘাঁহো কাটো ইয়ালত আমি এনেকে দানাটো আমি ঘৰুৱাভাৱে পদ্ধতি ইয়াত মাকৈ পলিচ আছে ৰাইচ পলিচ আছে মেইন মাকৈ পলিচে আছে 60% মান মাকৈ পলিচ ৰাইচ পলিচ আছে খলিও আছে তাৰপিছতে এয়া বুটৰ বাকলি আছে তেনেকে মিলাই পেলাই এইটো এনেকে মিক্স কৰি শুকানে আমি ড্ৰাই ফিডিং কৰোঁ আৰু এই মেচিনটোত আমাক এনেকে কাটি দিয়ে খেৰটো হয় এতিয়া ডাইজেষ্ট কৰিবলৈ সুবিধা তাতে মানে ৰুমেনটো ভাল হয় ডাইজেষ্ট কৰিবলৈ ভাল হয় এতিয়া যে কয় যে জাৰ্চি গৰুৱে খুব ঢিলা পায়খানা কৰে মোৰ এতিয়া সেই বস্তুটো ইয়াত মই পোৱা নাই এইটো যেতিয়াৰ পৰা মই এনেকে খুৱাবলৈ আৰম্ভ কৰিলো তেতিয়াৰ পৰা মোৰ মানে তেনেকুৱা ধৰণৰ প্ৰব্লেম হোৱা নাই আৰু গৰু সদায় মিনাৰেল মিক্সাৰ দিব লাগে এইবোৰ বস্তু আচলতে মই কৰি গৈছো কাৰণে শিকি গৈছো মিনাৰেল মিক্সাৰ সদায় 50 গ্ৰামৰ পৰা 100 গ্ৰামৰ ভিতৰত দিব লাগে গৰুৰ হয় নৱপ্ৰজন্মক গোপালক হিচাপে পৰিচিত দিবলৈ পাই সঁচাকে অনিবান দত্তই গৌৰৱান্বিত হয় আচলতে আৰু এটা বিশাল এৰিয়াৰ মাজত এখন ফাৰ্ম হাউচ পুখুৰী কুকুৰ ছাগলী গাহৰি লগতে গৰু ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত অনিবান দত্তই এটা সুন্দৰ পৰিৱেশ গঢ়ি থৈছে আৰু তাৰ পৰা যে কিমান অৰ্থ আৰ্জন কৰিব পাৰে তাৰ এটা সম্পূৰ্ণ নিদৰ্শন আমি আজি অনিবান দত্তৰ পৰা দেখিলোঁ আৰু যদি এই সকলোখিনি চাই যদি আপোনালোকৰ ভাল লাগে লগতে বাগানখন ইমান সুন্দৰ বাগান এখনো কৰি থৈছে আৰু এই সকলোখিনি যদি ভাল লাগিছে আপোনালোকে আৰু এটা কথা তাৰ মাজতে মই কওঁ মানুহে যেতিয়া যে বিশেষকৈ আমি আজি এই ব্লগটো দেখাবলৈ অহাৰ কাৰণ বৰ্তমান পৰিৱেশ পৰিস্থিতি একেবাৰে ভাল নহয় এই পৰিৱেশ পৰিস্থিতিৰ পৰা যদি নৱপ্ৰজন্মই যদি আৰু যুৱকসকলে যদি সকলোবিলাক এৰি পেলাই এনেকুৱা এটা সুন্দৰ পৰিৱেশ কিয়নো আমাৰ ইয়াত মাটিৰ পৰিমাণ বহুত আছে আমি তেতিয়া এই মাটি যদি সুন্দৰ ইউটিলাইজেশ্যন কৰিব পাৰোঁ তেনেহ'লে অনিবানৰ নিচিনা 100টা ল'ৰা আচলতে জন্ম হ'ব বুলি আমি ক'ব পাৰিম তাৰ কাৰণে আপোনালোকে আমাৰ এই ব্লগটো যদি চাই ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব